বন্ধুসকল আপোনালোকে জানে যে আজিকালি ৰেচন কাৰ্ডৰ পৰা অৰুণোদয় হ'ব আৰু ৰেচন কাৰ্ডত যাৰ নাম থাকিব সেই পৰিয়ালৰ এজন মানুহে অৰুণোদয় আঁচনিটো লাভ কৰিব। চ' ইয়াৰ কাৰণে আপোনালোকৰ অৰুণোদয়ৰ কাৰণে ইনকাম চাৰ্টিফিকেট বা মৌজাদাৰৰ ৰিচিপ্ট লাগে। সেইটোৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি প্ৰচেছেদি আপোনালোকক যাব লাগিব গোটেইখিনি এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি নাপাব। চ' গোটেইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ক'ত আহিব লাগিব গোটেইখিনি প্ৰচেছটো আমি জানি পাম। এইটো ভিডিঅ'ৰ মাধ্যমৰ দ্বাৰা আপোনালোকে কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব সেইটোও আপোনালোকে জানিব পাব। লগতে যদি আপোনালোকৰ খাজনা ৰিচিপ্ট নাই, মৌজাদাৰৰ ৰিচিপ্টটো ওলাবৰ কাৰণে বা ইনকাম চাৰ্টিফিকেট বনাবৰ কাৰণে তেনেহ'লে কি চাৰ্টিফিকেট দিব লাগিব সেইটোও আপোনালোকে জানিব পাব। চ' আমি ই ফৰ্মছত আহিম। ই ফৰ্মছত অহাৰ পিছত আমি লগ ইন কৰিম। লগ ইনটো কেনেকৈ কৰিব লাগে এইটো প্ৰচেছটো আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকৰ ইউজাৰ আই ডি নাই তেনেহ'লে বনাই ল'ব। আৰু এইটো বনাব কেনেকৈ লাগে এইটো ভিডিঅ'ৰ তলত লিংকটো পাই যাব, সেইটো চাই আপোনালোকে ইউজাৰ আই ডিটো বনাই ল'ব। চ' আমি ইয়াত ইনকাম চাৰ্টিফিকেট বুলি লিখিম। ইনকাম চাৰ্টিফিকেটটো লিখাৰ লগে লগে এটা প্ৰচেছ খোল খাব। লিখা আহিছে ইনকাম চাৰ্টিফিকেট, ইয়াত অনলাইন লিখা আছে ৰাইট চাইডৰ কৰ্নাৰত আমি ক্লিক কৰিছোঁ। এতিয়া আমি ছাবমিট অনলাইনত ক্লিক কৰিম। যিহেতু আমি ছাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে এটা পেজ খোল খাই আহিব। এইটো পেজ খোল খাই অহাৰ পিছত আমি এতিয়া চাইছে অলপ শ্ল' হৈ আছে যেনিবা ছাৰ্ভাৰ শ্ল' ইয়াৰ কাৰণে আহিব। এতিয়া এইটো প্ৰচেছটো অহাৰ লগে লগে আমি এতিয়া ফৰ্মটো ফিল আপ কৰিম। চ' আমি ইংলিছ, এছামিছ, বেংগলী, বড়ো দিয়া আছে, আমি এছামিছটো চিলেক্ট কৰিম যিহেতু আমাৰ এছামিছ লেংগুৱেজটো মেইন। চ' আমি এতিয়া এপ্লিকেণ্ট নেমটো লিখি আছোঁ। এপ্লিকেণ্টটো নেম লিখাৰ লগে লগে আমি মোবাইল নাম্বাৰটো দিছোঁ। মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আমি অলপ তলত স্ক্ৰল ডাউন কৰিম। তলত স্ক্ৰল ডাউন কৰাৰ লগে লগে আমি এতিয়া ৰিলেশ্যনশ্বিপ দিম। যিবিলাক মেণ্ডেটৰী ষ্টাৰ মাৰ্ক দি আছে সেইটো আমি গোটেইখিনি প্ৰচেছটো দি দিম। এতিয়া আমি পেৰেণ্টছৰ নাম দিম। পেৰেণ্টছৰ নাম দিয়াৰ লগে লগে আমি ইনকাম চ'ৰ্চটো দি দিম। আপোনালোকৰ ইনকাম চ'ৰ্চটো নিজে নিজে দি দিব। যিহেতু মই যিটো এপ্লাই কৰি আছোঁ লেবাৰ হ'ব আৰু এইটো প্ৰাইভেট ছেক্টৰত কাম কৰি আছোঁ। চ' আমি লেবাৰ দি প্ৰাইভেট ছেক্টৰ আমি বুলি উল্লেখিত কৰি আছোঁ। এতিয়া আমি এনুৱেল ইনকাম চাৰ্টিফিকেট হিচাপত আমি যি এমাউণ্টটো আহিব সেইটো আমি এমাউণ্টটো দিব লাগে। যেনেকৈ তাই 1,01,000 টকা ইনকাম এনুৱেল ইনকাম হয় তাত আমি এইটো দি আছোঁ। ডিষ্ট্ৰিক্টটো দিব লাগিব, লগতে আপোনাৰ চাব ডিভিজন, চাৰ্কেল অফিচ, মৌজাদাৰ যিটো হয়। ভিলেজ টাউনত আপোনালোকে চাব পাৰিব যিটো আপোনালোকৰ ভিলেজ আহিছে সেইটো ভিলেজ দিব। আৰু যদি অহা নাই তেনেহ'লে আদাৰ্ছত ক্লিক কৰি তাৰপিছত আপুনি নিজে টাইপিং কৰিব পাব। চ' এইখিনি এটা মেইন ইজি প্ৰচেছ। চ' আপোনালোকে এনেকুৱাকৈ দিব। যদি নাই তেনেহ'লে মন নিচিনাই আদাৰ্ছ আমি চিলেক্ট কৰিছোঁ। আদাৰ্ছ চিলেক্ট কৰিলে এতিয়া আমি টাইপিং কৰিব পাম। আপোনালোকে এনেকুৱাকৈও টাইপিং কৰিব পাৰে। চ' পুলিচ ষ্টেচনটো দিব। পুলিচ ষ্টেচন দিয়াৰ লগে লগে আপোনালোকৰ পষ্ট অফিচটো আহি যাব। পষ্ট অফিচ দিয়াৰ লগে লগে অট'মেটিক পিনক'ডটো লৈ ল'ব। চ' এতিয়া আমি এড্ৰেছ প্ৰুফত যাম। দাদাক ক'ব পাৰে যে দাদা আমি এড্ৰেছ প্ৰুফত কি দিম। চ' এড্ৰেছ প্ৰুফত আমি যিহেতু আমি ইয়াত খাজনা ৰিচিপ্ট নাই, ৰেচন কাৰ্ড দি এপ্লাই কৰি আছোঁ। চ' আমি ইয়াতে এড্ৰেছ প্ৰুফত ভোটাৰ কাৰ্ড আৰু ৰেচিডেঞ্চ চাৰ্টিফিকেট লগতে আমি ৰেচন কাৰ্ডটো গাঁঠি দিছোঁ। এই তিনিখন ডকুমেণ্টছ দিছোঁ। চাইছে এই তিনিখন ডকুমেণ্টছ দিয়াৰ লগে লগে আমি এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফত ছেম দিম। এতিয়া আমি লেণ্ড ৰেভিনিউ ৰিচিপ্ট যিহেতু আছে, লেণ্ড ৰেভিনিউ যিহেতু তাৰ খাজনা ৰিচিপ্ট নাই, ইহঁতে ভাড়া থাকে। চ' আমি এইটো প্ৰচেছৰ ক্ষেত্ৰত ৰেচিডেঞ্চ চাৰ্টিফিকেট দিম আৰু লগতে ৰেচন কাৰ্ড দিম। চাইছে গোটেইখিনি এটা ফাইলত মই সোমাই দিছোঁ। যিহেতু তিনিটা ফাইল, তিনিটা ডকুমেণ্টছ আমি এটা ফাইলত PDF বনাই কিনে আমি ধুনীয়াকৈ এটা ইয়াতে কৰি দিছোঁ। চ' এনি আদাৰ্ছ ডকুমেণ্টত আমি ইনকাম চাৰ্টিফিকেট ডিক্লেৰেশ্যন দিম। যদি আপোনালোকে সেৱা সেতুৰ পৰা কৰি আছে তেনেহ'লে তাতে আদাৰ্ছ ডকুমেণ্টত ডিক্লেৰেশ্যন দি দিব। আৰু আমি ইউজাৰ ফৰ্মটো দি দিলোঁ। এতিয়া আমাৰ ন পেজ অফ টু বি প্ৰিণ্টেড যিটো আছে এইটো আপোনালোকে যি ইচ্ছা তাকে দিব পাৰে। সেইটো আপোনাৰ নিজৰ পাৰ্চনেল কথা। E2DA3F আমি কেপচাৰটো দি দিলোঁ। লগে লগে ইয়েছ কৰি দিলোঁ। ইয়েছ কৰাৰ লগে লগে আপোনালোকৰ 30 টকা পে'মেণ্ট আহিব। আপোনালোকে পে'মেণ্টটো কৰি দিব। আপোনালোকৰ এটা একনলেজমেণ্ট ওলাই আহিব আৰু এইটো একনলেজমেণ্ট দি আপোনালোকে ই ডিষ্ট্ৰিক্ট প্ৰজেক্টত আপোনালোকে ট্ৰেক কৰিব পাৰে। যিহেতু এতিয়া আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত 1-2 দিনৰ ভিতৰতে আপোনালোকৰ এপ্ৰুভ হৈ আছে। চ' আপোনালোকে যদি পাৰে সোনকালে এপ্লাই কৰি ল'ব। গোটেইখিনি আপোনালোকৰ ভেৰি ইজি প্ৰচেছত আমি দেখুৱাই দিলোঁ। যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো চাই আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে কিবা অসুবিধা পালে কমেণ্টত কমেণ্ট কৰি দিব। মই যি পাৰোঁ মোৰ পৰা 100% ৰিপ্লাই আহিব। চ' আজিৰ কাৰণে এইখিনিয়ে। যদি আপোনালোকক ভাল লাগে তেনেহ'লে শ্বেয়াৰ এণ্ড লাইক কৰি দিব।